এইটো ভিডিঅ'ত আমি আলোচনা কৰিম DLED থাৰ্ড সেমিষ্টাৰৰ পেপাৰ কগনিটিভ লাৰ্নিং এণ্ড ছ'চিঅ' কালচাৰেল কণ্টেক্সটৰ 2022 চনৰ পেপাৰখন। জানেই যে ইয়াত মাৰ্কছ আহে 70 আৰু সময় দিয়া হয় 2 ঘণ্টা 45 মিনিট। 1 নম্বৰত প্ৰশ্ন আহিছে 10টা কৰিব দিছে। এই নম্বৰত আছে ডেছ সকলো প্ৰকাৰৰ শিকনৰ মুখ্য একক বাক্য শাৰী সম্পূৰ্ণ কৰা। এইটোৰ আনসাৰ হ'ব পাৰ্চন অৰ দ্য ইণ্ডিভিজুৱেল লাৰ্নাৰ, মানে ব্যক্তিৰ কথা কোৱা হৈছে। বি নম্বৰত প্ৰশ্ন আহিছিলে শিকন স্থানান্তকৰণৰ এটা উদাহৰণ দিয়া। বিদ্যালয়ত যোগ বিয়োগৰ ধাৰণা বুজি পোৱাৰ পাছত তাক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা হ'ব। ইয়াৰ উদাহৰণ চাইকেল চলাবলৈ শিকাৰ পাছত বাইক চলাবলৈ শিকা, এটা ভাষা জনাৰ পাছত নতুন ভাষা শিকিবলৈ লোৱা, এনেকুৱাবোৰ হ'ব ইয়াৰ উদাহৰণ। তাৰ লগতে মই বুজিবৰ বাবেহে ট্ৰেন্সফাৰ অফ লাৰ্নিঙৰ এটা এনেকুৱা ডায়েগ্ৰাম আঁকি লৈছোঁ, আপোনালোকে এইটো স্কিপ কৰিব পাৰে। চি নম্বৰত আহিছে ভাইগটস্কিৰ প্ৰজ্ঞাত্মক বিকাশৰ তত্ত্বটোৰ দুটা গুৰুত্বপূৰ্ণ অংশৰ নাম উল্লেখ কৰিব কৈছে। এইটো হ'ব সমীপৱৰ্তী বিকাশ মণ্ডল, সামাজিক অৱস্থা বিকাশৰ ধাৰণা, স্কেপ ফল্ডিং, এইবোৰেই হ'ব। ডি নম্বৰত প্ৰশ্ন আহিছিলে আগ্ৰহৰ সংজ্ঞা দিয়া। ড্ৰেভাৰৰ মতে আগ্ৰহ হ'ল এক গতিশীল মনোভাৱ। এন ইণ্টাৰেষ্ট ইজ আ ডিছপজিশ্যন ইন ইটছ ডাইনেমিক আছপেক্টছ। আগ্ৰহ হৈছে বস্তুনিষ্ঠ এক গতিশীল প্ৰক্ৰিয়া। ই নম্বৰত প্ৰশ্ন আহিছিলে খেল ধেমালিৰ এটা বৈশিষ্ট্য লিখা। খেল ধেমালি হৈছে ব্যক্তিৰ এক বাধাহীন আৰু স্বতঃস্ফূৰ্ত ক্ৰিয়া। খেল হ'ল এক আনন্দদায়ক তথা সুখদায়ক অনুভূতি। ব্যক্তি মনক কল্পনাপ্ৰৱণ কৰি তোলাটো খেলৰ অন্যতম বৈশিষ্ট্য। এফ নম্বৰত প্ৰশ্ন আহিছিলে সামাজিক তুলনা কি? সামাজিক তুলনা হৈছে এক মানসিক প্ৰক্ৰিয়া য'ত ব্যক্তিয়ে নিজৰ ক্ষমতা, সাফল্য আৰু গুণক আনৰ সৈতে তুলনা কৰি নিজকে মূল্যায়ন কৰে। ব্যক্তিয়ে আত্মসন্তোষ লাভ কৰিবলৈ, সমাজত নিজৰ অৱস্থান জুখিবলৈ, নিজৰ সামৰ্থ্য মূল্যায়ন কৰিবলৈ আনৰ সৈতে নিজকে তুলনা কৰে। যি নম্বৰত প্ৰশ্ন আহিছিলে শৈক্ষিক নিৰ্দেশনাৰ এটা প্ৰয়োজনীয়তা লিখা। শিশুৰ মাজত থকা ব্যক্তি বিভিন্নতা চিনাক্ত কৰি উপযুক্তভাৱে শৈক্ষিক নিৰ্দেশনা প্ৰদান কৰিব পাৰি। শৈক্ষিক নিৰ্দেশনাই ছাত্ৰ ছাত্ৰীসকলক যোগ্যতা, সামৰ্থ্য, প্ৰয়োজন আদিৰ ভিত্তিক পাঠ্যক্ৰম নিৰ্বাচন কৰাত সহায় কৰে। শিশুসকলক অধ্যয়নৰ প্ৰতি আকৃষ্ট কৰিবলৈ যত্ন কৰে। ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা অৰ্পণত সহায় কৰে। 8 নম্বৰত আহিছিলে ব্ৰুনাৰৰ মতে ধাৰণা গঠন কেনেকৈ হয়। ব্ৰুনাৰ, গুটনাউ আৰু অষ্টিনে কৈছিল যে মানুহৰ জীৱন পৰিৱেশ ইমান বৈচিত্ৰ্যপূৰ্ণ যে বিভিন্ন উদ্দীপকৰ প্ৰতি ব্যক্তিয়ে পৃথকে পৃথকে প্ৰতিক্ৰিয়া কৰা সম্পূৰ্ণভাৱে অসম্ভৱ। ফলত ব্যক্তিয়ে বিভিন্ন উদ্দীপকসমূহক শ্ৰেণীকৰণ কৰে আৰু ইয়াৰ ফলতেই ধাৰণা গঠন হয়। আই নম্বৰত প্ৰশ্ন আহিছিলে তথ্য সংৰোপণ মানে কি? তথ্য সংৰোপণ মানে কোনো এটা শব্দ শুনি তাক প্ৰতিনিধিত্ব কৰিবলৈ চিহ্ন লিখাৰ ক্ষমতাক বুজায়, মানে আখৰ লিখাৰ ক্ষমতাক বুজায়। তথ্য সংৰোপণ এক অতি প্ৰয়োজনীয় দক্ষতা কিয়নো ই শিশুসকলক শব্দৰ বানান সঠিকভাৱে লিখিবলৈ শিকাত সহায় কৰে। যি নম্বৰ প্ৰশ্ন আহিছিলে পৰামৰ্শৰ এটা নীতি লিখা। স্বশাসন বা ব্যক্তি স্বাধীনতা পৰামৰ্শদানৰ মৌলিক নীতি। পৰোপকাৰ বা মংগল সাধন কৰা হৈছে পৰামৰ্শদানৰ আন এটা নীতি। 2022 চনৰ পেপাৰখনত 1 মাৰ্কৰ এইকেইটা প্ৰশ্ন আহিছিলে। আগৰ যিখন 2023 চনৰ পেপাৰ ডিছকাছ কৰিছিলোঁ তাৰ পিছৰকেইটা পাৰ্ট কিয় দিয়া নাই, তাৰ বাবে মই বহুতেই দুখী। কাৰণ কি হ'ল সেই নোটছখিনি যেতিয়া বনাইছিলোঁ তাৰ যিখিনি চিয়াহীখিনি পেজটোৰ কি হ'ল বিয়পি গ'ল। সেইবাবে কি হৈছে মই ভিডিঅ' দিব পৰা নাই। আৰু এতিয়া ইমান সময়ো নাই যে মই সেই নোটখিনি আকৌ এবাৰ লিখি দিম। আপোনালোকে ছেকেণ্ড পাৰ্টটোত গম পাইছিলে চাগে যিবোৰ আখৰ হয় ইমান ভালকৈ স্পষ্ট হোৱা নাছিলে। মেইন কাৰণ হৈছিলে তাৰ যিটো চিয়াহী হয় সেইটো বিয়পি গ'ল। সেইবাবে মই সেই পাৰ্টটোৰ ভিডিঅ' দিব পৰা নাই, কিন্তু মই এইখন পেপাৰৰ পাৰ্টটো দিবলৈ চেষ্টা কৰিম।